हेलो एवरीवन आज आको नतुन এটা ডিশ লৈ আহিছো কি হয় মই কৈ নিদিও ভিডিওটো চালে গম পাব আৰু ভিডিওটো চাই কেনেকুৱা পালে মোক প্লিজ কমেন্ট কৰি জনাব আৰু এতিয়া ভিডিওটো ষ্টাৰ্ট কৰো বলক হেয়া দেখিটো গম পাইছে চাগে কি হয় আৰু এটো মায়ে এতিয়া সফা কৰি আছে ইয়াৰ ওপৰ বাকলি নিচিনা থাকে ডাঙৰ এটো এৰাই দিব লাগে আৰু এটো সফা কৰি হৈ গল প্ৰথমে কেৰাহীখনত অলপমান তেল লৈ লৈছো যাতে ফ্ৰাই কৰিব লাগিব যিহেতু আৰু ফ্ৰাই এই মাছটো বেছি ফ্ৰাই কৰিব নালাগে নহলে খাবলৈ অলপ লিকটিয়া টাইপ হয় মই 10 মিনিট মানহে ফ্ৰাই কৰিছো 10 মিনিট নহবিলে ক'ব পাৰি এয়া এনেদৰে ফ্ৰাই কৰি লৈছো আৰু এইখিনি ফ্ৰাই কৰা হৈ গল আৰু ইয়াত এতিয়া মই কাটি থোৱা পিয়াজখিনি অলপমান পিয়াজখিনি ভালদৰে অলপ ভাজি ল'ব লাগে আৰু একেখিনি তেলে ব্যৱহাৰ কৰিছো মই আৰু জলকীয়া কিটা আৰু পিচি থোৱা আদা নহৰু পেষ্ট এইখিনি ভালদৰে অলপ ভাজি ল'ব লাগে আৰু অলপ নিমখ দি ল'ব লাগে যাতে পিয়াজখিনি ভালদৰে সিজি যায় আৰু মই মছলাখিনি যোনখিনি দেখাইছিলো তাতে অলপমান গৰম পানী দি এনেদৰে মছলাখিনি মই দিম ইয়াত এতিয়া মানে লাগি নধৰে আৰু কাটি থোৱা বিলাহী এইখিনি এতিয়া দি দিলে হৈ গ'ল কৰ্ণফ্লেক্সখিনি যাতে মছলাখিনি ভালদৰে লাগি যায় মাছকেইপিছত তো ভালদৰে লৰাই ল'ব লাগে দেখিবলৈ খুব ধুনীয়া হৈছে কালাৰটো আৰু গোন্ধটো খুব ধুনীয়া আহিছে আৰু ইয়াত অলপমান দিম কুহুমীয়া গৰম পানী বেছি নহয় আধা কাপো নহয় মানে আৰু ডাঙৰ কাপটোত আধা সৰু কাপটোত একাপ আৰু এইখিনি কোকোনাট মিল্ক কোকোনাট মিল্কখিনি দিয়াৰ পাছত আৰু পানী বহুত বেছিও দি নিদিব যাতে অলপ দিলে হয় আৰু হৈ যোৱা আগে আগে গৰম মছলা অলপ ওপৰত ছিটিয়াই দিব তেতিয়া আৰু টেষ্টটো অলপ ভাল হয় ভাল হ'ব মইতো ফাৰ্ষ্ট টাইম খাম বাৰু ঘৰত বনাইছো যিহেতু আৰু ওপৰত অলপ ধনিয়া ভালদৰে মিক্স কৰি অলপ লৰাই কিনে পানীটো অকণমান শুকুৱাই দিব ইয়া ৰেডি গৰম ভাতৰ লগত এতিয়া খোৱাৰহে কথা আৰু এয়া ৰেডি এতিয়া খাবলৈ লাগে যদি ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি মোৰ চেনেলটো নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'লৈ আকৌ সোনকালে আহি আছোঁ